নমস্কাৰ। আজি সদৌ মিচিং শিক্ষক সমাজৰ কাৰণে এটা বেদনাসিক্ত দিন, বৰ দুখৰ দিন। বিকু দাপাক ছাৰ আৰু নাই। তেখেত কেৱল শিক্ষক নহয়, এগৰাকী সাংস্কৃতিক কৰ্মী আছিল আৰু তেখেত নিজে এক জ্বলন্ত উদাহৰণ। যিদিনা তেখেত আকস্মিকভাৱে বিয়োগ ঘটিছে, সেইদিনা নিশা এখন সাংস্কৃতিক অনুষ্ঠানত আছিল আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা ঘৰত ৰাতি শুই থকা অৱস্থাত তেখেত আকস্মিকভাৱে মৃত্যু ঘটিছে বা হেৰাই গৈছে। গতিকে আজিৰ তেখেতৰ সেই অকাল বিয়োগত আমি মৰ্মাহত হৈছোঁ আৰু তাৰ উপলক্ষে সদৌ মিচিং শিক্ষক সমাজে গোটেই অসমজুৰি প্ৰতিগৰাকী শিক্ষক বন্ধুৱে এগছি বন্তি প্ৰজ্বলনেৰে তেখেতক শ্ৰদ্ধা জনাইছে, সেৱা জনাইছে। আৰু তাৰ ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ শিক্ষক সমাজৰ মাজতো। আজি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে সদৌ মিচিং শিক্ষক সমাজৰ সন্মানীয় উপসভাপতি, এগৰাকী নেতৃস্থানীয় ব্যক্তি, যিসকলৰ গতিশীল নেতৃত্বত সদৌ মিচিং শিক্ষক সমাজে অক্সিজেন লাভ কৰিছে আৰু মিচিং সমাজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীকৰূপে চিহ্নিত হৈছে মিচিং শিক্ষক সমাজ। প্ৰতিষ্ঠাপক সভাপতি আজি আমাৰ মাজত নাই, শ্ৰদ্ধাৰ বিকু দাপাক ছাৰ। গতিকে তেখেতৰ এই বিয়োগত আমি সকলো মৰ্মাহত হৈছোঁ আৰু আজি যোৰহাট জিলাৰ শিক্ষক সমাজেও একেলগে সমূহীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এই অনুষ্ঠানত আছে আমাৰ বীৰেন টাইম ছাৰ, আৰু ছাৰৰ পৰা তেখেতৰ এই শোকবাৰ্তা কি পঠিয়াব আপুনি? ওম অশ্বতমা স্বৰ্গময় তমস্যমা জ্যোতিৰ্গময় মৃত্যুমা অমৃতংগময় ওম শান্তি শান্তি শান্তি। আমি ইতিমধ্যেই আমাৰ এটি শোকবাৰ্তা সকলোৱে লাভ কৰিছে। সেয়া হৈছে আমাৰ সদৌ মিচিং শিক্ষক সমাজৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ বিকু দাপাক ছাৰ আমাৰ মাজত নাই। তেখেত কেৱল মাত্ৰ এজন শিক্ষক নাছিল, তেখেত শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক এটি সত্তা আছিল, যি সত্তাই আমাৰ পিছপৰা অঞ্চলক, পিছপৰা সমাজক গতিশীলতা প্ৰদান কৰিবৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। তাৰ মাজতে আমি তেখেতক অকালতে হেৰুৱাই আমি ম্ৰিয়মান হৈ পৰিছোঁ, যথেষ্ট আমি শোকবিবল হৈছোঁ। আৰু এই যি ক্ষতি, এই ক্ষতি সম্ভৱতঃ আৰু পূৰণ নহ'ব তেনেধৰণৰ অনুভৱ হয়। তেখেতক আমি 2020 চনৰ পৰাই আমাৰ শিক্ষকসকলৰ, শিক্ষক সমাজৰ উত্তৰণৰ স্বাৰ্থত, আমাৰ মিচিং সমাজৰ উত্তৰণৰ স্বাৰ্থত একত্ৰিত হৈ একেলগে সংঘবদ্ধভাৱে কাম কৰাৰ সেই যিটো স্পৃহা, এই যিটো অদম্য যি ইচ্ছা, এই ইচ্ছা তেখেতৰ জাগৰিত হৈছিল। আৰু সেইমতেই আমাৰ মাজত সদৌ মিচিং শিক্ষক সমাজৰ নামৰ এটি সমাজ জন্ম লাভ কৰিছিল। আৰু সেইজন ব্যক্তি যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে অকাল মৃত্যুক সাৱটি লয়। আৰু আমি আজি যোৰহাট জিলা সমিতিয়ে আমি সমবেত হৈ তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দাপাক ছাৰৰ মৃত্যুৰ খবৰ পাই আমি অতিশয় মৰ্মাহত হ'লোঁ। ছাৰৰ ব্যক্তিত্বই আমাক যথেষ্ট আকৰ্ষণ কৰিছিল। ছাৰৰ আদৰ্শৰে আমি যাতে ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰে, তাকে দাপাক ছাৰক আশীৰ্বাদ দিবৰ কাৰণে মই য'তে আছে আশীৰ্বাদ দিবৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আমাৰ শিক্ষকসকলক, মিচিং শিক্ষকসকলক পথ প্ৰদৰ্শক হিচাপে দেখুৱাই কম সময়ৰ ভিতৰতে তেখেতে আমাৰ মাজৰ পৰা ওলাই গুচি গ'ল। দুখ লাগে এই বিষয়টো। আৰু এতিয়াও আমাৰ প্ৰজন্মই আশা কৰি আছে তেখেত জীয়াই আছে। সঁচাকৈ আমাৰ উপসভাপতি বীৰেন টাইম ছাৰে কোৱা নিচিনাকৈ মানুহটো এতিয়া জীয়াই থকা আছে বুলিহে ক'ব লাগিব। কাৰণ যিহেতু তেখেতৰ যিটো প্ৰতিবিম্ব আছিলে সেইখিনি আমাক বহুত উপকৃত কৰি থৈ গৈছে। কম বয়সতে এগৰাকী স্নেহভাজন, প্ৰিয়ভাজন ব্যক্তি হৈ পৰিছিল শ্ৰদ্ধাৰ বিকু দাপাক ছাৰ। আমি জনামতে তেখেতৰ খুব বেছি 35 বছৰমান হৈছে, কিন্তু 35 বছৰ বয়সতে সমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি, লগতে প্ৰতিটো সাংস্কৃতিক অনুষ্ঠান, সামাজিক অনুষ্ঠানত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিল। গতিকে এই মুহূৰ্তত আপুনি তেখেতলৈ শ্ৰদ্ধাঞ্জলি কেনেকৈ জনাব? প্ৰথমতে বিকু দাপাক ছাৰৰ যি বিদায় আত্মা, ছাৰ যাতে স্বৰ্গত স্থান পায়
তাৰ বাবে মই ছাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আচলতে বিকু দাপাক ছাৰ কেৱল এজন শিক্ষকেই নহয়, সমাজৰ নিম্ন স্তৰৰ পৰা একদম সকলো স্তৰৰ ব্যক্তিকে আমাৰ বিশেষভাৱে সদৌ মিচিং শিক্ষক সমাজৰ এজন বলিষ্ঠ নেতৃত্ব লোৱা এজন ব্যক্তি হিচাপে ছাৰৰ সপোন আছিল যে মিচিং অধ্যুষিত অঞ্চলত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এক শৈক্ষিক উত্তৰণৰ যোগেদি যাতে সমাজখনক বহু দূৰ যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে ছাৰৰ এক সপোন আছিল। কিন্তু এই সপোনটো আধৰুৱা হ'ল। সদৌ মিচিং শিক্ষক সমাজৰ আজি আমাৰ মুৰব্বী নাই, অভিভাৱক নাই, কাৰণ আমাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী আকস্মিক বিয়োগ ঘটিছে। এনে এক শোকবিব্বল মুহূৰ্তত আপোনাৰ পৰা কি শোকবাৰ্তা আমি? নমস্কাৰ। সঁচাকৈ খবৰটো শুনি আমি মৰ্মাহত হৈছোঁ। ছাৰক আমি কায়িকভাৱে প্ৰথম অধিৱেশন আছিলে আমাৰ জেংৰাই অধিৱেশনত, তাতে লগ পাইছিলোঁ। আৰু ছাৰৰ এই নাই এই শব্দটোৱে আমাক মনত বুকুত বৰ বেদনা দি গৈছে। তথাপি মনত দুখ লাগে, ক'বলৈ বেয়া লাগে। আমাৰ মিচিঙৰ যি আলি আই লৃগাং পিছদিনা বৃহস্পতিবাৰে আকস্মিকভাৱে আমি নিউজত পালোঁ, ইউটিউবত পালোঁ, তেওঁৰ মৃত্যুৱে আমাক অপাৰ মানে কিবা কৰি দিলে, বেদনা আনি দিলে। আমি পাইছোঁ যদিও আমাৰ শিক্ষক মানে সমাজখন, টাকা মিচিং শিক্ষক সমাজখন, কিন্তু তেখেতৰ যিবিলাক নেকি মানে কৰ্মৰাজি, সেইবিলাক মানে লগৰবিলাকৰ পৰা শুনি বৰ মৰ্মাহত হৈছোঁ। আমি যি সপোন লৈ শিক্ষক সমাজ গঠন কৰিছিলোঁ, সেই সপোনৰ বাটত আজি আমাৰ মুৰব্বীজন নাই। গতিকে আগন্তুক দিনত আমি সেই ছাৰৰ যি সপোন আছিল, সেই সপোনবোৰ আমি পূৰণ কৰিব লাগিব। আমি কিমান প্ৰতিশ্ৰুতিবদ্ধ? যোৰহাট জিলাৰ সদৌ মিচিং শিক্ষক সমাজৰ যোৰহাট জিলাৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ। তেখেত বিকু দাপাক ছাৰক আমি নদীদ্বীপ মাজুলীত আমি লগ পাইছিলোঁ, কিন্তু তাৰ ব্যক্তিত্বৰ বিষয়ে মই বিশেষ ইমানখিনি গম নাপালোঁ। তথাপিতো তেখেত প্ৰতিষ্ঠাপক আমাৰ মিচিং শিক্ষক সমাজৰ লক্ষ্য আৰু উদ্দেশ্যৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত তেখেতৰ সবল ভূমিকা আছিল। তেখেতে মৃত্যুৰ পাছতো শান্তি লাভ কৰক বুলি আমি কামনা কৰি আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী এটা ৰূপায়ণ কৰিলোঁ।